নমস্কাৰ পলিটেকনিক যিসকল ছাত্ৰীয়ে ফাৰ্ষ্ট ৰাউণ্ডত ছিট এলটমেণ্ট পোৱা নাই ছেকেণ্ড ৰাউণ্ডৰ কাৰণে অপেক্ষা কৰি আৰু তেওঁলোকে প্ৰিফাৰেঞ্চ এডিট কৰিম বুলি ভাবি আছে অৰ্থাৎ তেওঁলোকে যি কলেজ ব্ৰাঞ্চ দিছিল সেইবিলাক সাল সলনি কৰিম বুলি ভাবি আছে তো তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো খুব এটা ইম্পৰ্টেণ্ট ভিডিঅ' হ'ব কাৰণ ইতিমধ্যে কলেজ ব্ৰাঞ্চবোৰ চিলেক্ট কৰিব লাগে চেঞ্জ কৰিব লাগে যি মডিফাই কৰিব লগা আছে তো ইতিমধ্যে এই লিংকটো ইনেবল হৈ গৈছে অৰ্থাৎ অপশ্যনটো আহি গৈছে আজি হৈছে 9 জুলাই তো কালিৰ পৰা ডেট দিয়া আছে অৰ্থাৎ 10 আৰু 11 জুলাই কিন্তু আজিৰ পৰাই আপোনালোকে কৰিব পাৰিব মই আপোনালোকক লাইভ দেখুৱাম আৰু আপোনালোকে কিছুমান ইম্পৰ্টেণ্ট আপোনালোকক কথা জনাবলৈ চেষ্টা কৰিম এইটো ভিডিঅ'ত তো সম্পূৰ্ণ সেইকলৈ চাব নিশ্চয় সকলো তথ্য আপোনালোকে বুজি পাব তো আপোনালোকে পৰ্টেলটো লগইন কৰিব লগইন কৰিলে আপোনালোকে স্ক্ৰল ডাউন কৰিলে আপোনালোকে ইয়াতে চাব পাৰিব যে আপডেট প্ৰিফাৰেঞ্চ বুলি দিয়া আছে এই আপডেট প্ৰিফাৰেঞ্চ আপোনালোকে যেতিয়াই ক্লিক কৰিব আপোনালোকে প্ৰিফাৰেঞ্চবিলাক আপোনালোকে চেঞ্জ কৰিব পাৰিব যিমানবাৰ প্ৰিফাৰেঞ্চ দিছে আপোনালোকে গোটেইখিনি আপোনালোকে হাল সলনি কৰিব পাৰিব কিন্তু আপোনালোকে কোনবোৰ কলেজ কোনবোৰ ব্ৰাঞ্চ আপোনালোকে সিলেক্ট কৰিব ক'ত আপুনি প্ৰিফাৰেঞ্চ দিব ক'ত আপোনালোকে ক'ত আপোনালোকে প্ৰিফাৰেঞ্চ দিলে আপোনালোকে সিট পোৱাৰ সম্ভাৱনা থাকিব হেতু আপোনালোকে চাব লাগিব ভেকেন্সি লিষ্ট নাইবা আপোনালোকৰ যেটো কলেজ যেটো ব্ৰাঞ্চত দিব বিচাৰিছে সেই ব্ৰাঞ্চত আপোনাৰ কাষ্টৰ লগত কাট অফ কিমান মাৰ্ক কৈছে হেতু আপোনালোকে চাই চিন্তি আপোনালোকে দিব লাগিব এনে আপোনালোকে যদি আপোনালোকে এনে এটা সিলেক্ট কৰি আপোনালোকে ইয়াতে থৈ দিয়ে তেনেহলে কিন্তু আপোনালোকে ইয়াতে প্ৰিফাৰেঞ্চ দিলো কিন্তু আপোনাৰ সেকেন্ড ৰাউন্ড নাইবা থাৰ্ড ৰাউন্ডত আপোনালোকে কিন্তু এডমিশন নাপাব সেই কাৰণে আপোনালোকে কি কৰিব লাগিব আপোনালোকে সিট ভেকেন্সিটো চাই আপোনালোকে এই প্ৰিফাৰেঞ্চ কেটা আপোনালোকে সিলেক্ট কৰিব লাগিব আৰু সিলেক্ট কৰাৰ সময়টো যেহেতু আপোনালোকে 3 দিন পালে অৰ্থাৎ 9 10 আৰু 11 তাৰিখলৈকে আপোনালোকে পালে সেই কাৰণে আপোনালোকে আগতীয়া আপোনালোকে আজি নহলে কালি আপোনালোকে এটো আগতীয়াকৈ এনে এটা সিলেক্ট কৰি আপোনালোকে সাবমিট নকৰিব যাতে আপোনালোকে এতিয়া আপোনালোকে ভুলটো যাতে আপোনালোকে পিছত যাতে পস্তাবলগীয়া নহয় আপোনালোকে সিট এলটমেন্ট নাপাব যাতে তেনেকুৱা আপোনাৰ কোনো ধৰণৰ ৰিজনটো হৈ নাথাকে সেই কাৰণে আপোনালোকে ভালদৰে চাই চিন্তি আপোনালোকে কোনটো কলেজত দিব বিচাৰে কোনটো আপোনাৰ কাষ্ট হয় আপোনাৰ ৰিজাৰ্ভেশনটো কি হয় হেতু চাই চিন্তি আপোনালোকে ইয়াতে দিব লাগিব ইয়াৰ লগতে মই আৰু এটা আপোনাক ইনফৰমেশন দিব বিচাৰিছো যে যিসকলে এনেকুৱাকৈ ভাবি আছে যে যিকোনো কলেজত হলেও মোৰ সিট লাগে এডমিশন পাব লাগে এনি কলেজ এনি ব্ৰাঞ্চত হলেও আমাৰ সিটটো এডমিশন পাব লাগে বা মই ইয়াতে সিট পাব লাগে এডমিশন হ'ব লাগে তেওঁলোকৰ কাৰণে কিন্তু চিন্তা চৰ্চাটো বেলেগ তেওঁলোকে অল কলেজ সিলেক্ট কৰিব পাৰে কিন্তু অল কলেজ সিলেক্ট কৰিলেও যে সিট পাব তেনেকুৱা নহয় অল কলেজ সিলেক্ট কৰিলে ইয়াৰ মাজত কিছুমান কথা চিন্তা কৰিব লগা হয় যে বেটাৰ প্ৰিফাৰেঞ্চ তো আপোনালোকে বেটাৰ প্ৰিফাৰেঞ্চ কোনবিলাক আপোনালোকে সিলেক্ট কৰিব যিবিলাক কলেজ চাব কাট অফ মাৰ্কটো কম যায় যিবিলাক ব্ৰাঞ্চত একেবাৰে কাট অফ মাৰ্ক কম হয় অৰ্থাৎ কম পাৰ্সেন্টেজ থাকিলে তেওঁলোকে এডমিশন পাই যায় আপুনি তেনেবিলাক কলেজ আৰু তেনেবিলাক ব্ৰাঞ্চ আপোনালোকে কি কৰিব লাগিব ফান্ডিং মানে বিচাৰি উলিয়াব লাগিব তাৰ পিছত আপুনি হেবিলাক সিলেক্ট কৰিব লাগিব তো মই আপোনালোকক জনাম যে আপোনালোকে কেনেকৈ কৰিব তো আপোনালোকে আগতীয়াকৈ নকৰিব মই আপোনাক নিশ্চয় এই বিষয়ে আপোনালোকক কিবা এটা ইনফৰমেশন লৈ আহিম যে আপুনি কোনবিলাক কলেজ সিলেক্ট কৰিলে আপোনাৰ পোৱাৰ সম্ভাৱনাটো বেছি থাকি যাব তো এইখিনি আছিল আপোনালোকক জানিবলগীয়া সৰু এটা ইনফৰমেশন তো ভিডিঅ'টো ভাল পাইছে লাইক কৰিব চেনেলটো নতুনকৈ আহিছে এতিয়ালৈ সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰিব আৰু কাগজ যদি বেল আইকন হেতু প্ৰেছ কৰিব নাপাহৰিব